সকলোকে প্ৰণাম জনাইছোঁ। জয় আই অসম, জয় আই অসম। আৰু অলপ জোৰে কওক, জয় আই অসম। হাত দাঙি কওক, জয় আই অসম, জয় আই অসম, জয় আই অসম, জয় আই অসম। ধন্যবাদ। নলবাৰী জিলা পৰিষদ আৰু নলবাৰী বিধান পৰিষদৰ উদ্যোগত অনুষ্ঠিত এই কৰ্মী সভাত আমাৰ সৈতে উপস্থিত থকা অসম গণ পৰিষদ দলৰ সন্মানীয় কাৰ্যকৰী সভাপতি, অসম চৰকাৰৰ মন্ত্ৰী শ্ৰী কেশৱ মহন্ত ডাঙৰীয়া, আমাৰ লগত থকা আজিৰ এই পবিত্ৰ দিনটোত জাতীয় শ্বহীদৰ পৰম শ্ৰদ্ধাৰ পৰিয়ালবৰ্গ, দলৰ সন্মানীয় জ্যেষ্ঠ নেতা, অসম চৰকাৰৰ মাননীয় মন্ত্ৰী শ্ৰীযুত ফণীভূষণ চৌধুৰী ডাঙৰীয়া, দলৰ অন্যতম সাধাৰণ সম্পাদক ডাক্তৰ কমলা কলিতা ডাঙৰীয়া, সাধাৰণ সম্পাদক ভূপেন ৰয় ডাঙৰীয়া, সত্যব্ৰত কলিতা ডাঙৰীয়া, মঞ্চত উপবিষ্ট এই নলবাৰীৰ সন্তান দলৰ উপসভাপতি দিলীপ পাটগিৰি ডাঙৰীয়া, আকৰাম হুছেইন ডাঙৰীয়া, দলৰ জিলা পৰিষদৰ সভাপতি আনন্দ ৰাজবংশী ডাঙৰীয়া, উপসভাপতি কেন্দ্ৰীয় সমিতিৰ সুনীল ডেকা ডাঙৰীয়া, মহিলা পৰিষদৰ প্ৰেচিডেণ্ট বৰুদা কলিতা ডাঙৰীয়ানী, মঞ্চত উপবিষ্ট মামণি বৰা আৰু বন্তি পাঠক ডাঙৰীয়ানী, সমন্বিত মহিলা পৰিষদৰ বিষয়ববীয়াসকল, আমাৰ মৰমৰ জনপ্ৰিয় কণ্ঠশিল্পী তথা আমাৰ দলৰ সাংস্কৃতিক কোষৰ প্ৰেচিডেণ্ট স্পোক্সমেন কল্পনা পাটোৱাৰী ডাঙৰীয়ানী, প্ৰচাৰ সম্পাদক ডক্টৰ তপন দাস ডাঙৰীয়া, মঞ্চত উপবিষ্ট ডক্টৰ ৰঞ্জিত ডেকা ডাঙৰীয়া, ডক্টৰ ৰবীন দাস ডাঙৰীয়া, মদন মালাকাৰ ডাঙৰীয়া, নিপাল বৰ্মন ডাঙৰীয়া, কেশৱ ডেকা ডাঙৰীয়া, আবু বক্কৰ ছিদ্দিকী ডাঙৰীয়া আৰু আপোনালোক আটাইৰে মৰমৰ নলবাৰীৰ আমাৰ দলৰ কেন্দ্ৰীয় সমিতিৰ সতীৰ্থ দিলীপ দাস ডাঙৰীয়া, মঞ্চত উপবিষ্ট কেশৱ ডেকা ডাঙৰীয়া, ঠাকুৰীয়া ডাঙৰীয়া, সমন্বিতে বিধান পৰিষদৰ সভাপতি সম্পাদক, জিলা পৰিষদৰ সভাপতি সম্পাদক, যুৱ পৰিষদৰ সভাপতি জিতু বৰগোহাঁই, সমন্বিত যুৱ পৰিষদৰ বিষয়ববীয়াসকল, মঞ্চত উপবিষ্ট দলৰ বিভিন্ন দায়িত্বত থকা দলৰ মূল কমিটি, ভাতৃভগ্নী সংগঠনৰ বিষয়বাবত থকা মোৰ সতীৰ্থসকল আৰু মৰমৰ প্ৰিয় শিল্পী, আজি আমাৰ মাজত এগৰাকী শিল্পী উপস্থিত আছে, দিক্ষু, মোৰ অতি শ্ৰদ্ধাৰ নলবাৰীৰ ৰাইজ, প্ৰিয় সংবাদসেৱীসকল, মই আটাইকে মান্যতা অনুসৰি চেনেহ আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আমি যিখন পথাৰত এনেদৰে সংঘবদ্ধ হৈছোঁ, এই পথাৰখনৰ এক ইতিহাস আছে। অসম আন্দোলনৰ সময়ত ইয়াতেই ছগৰাকী শ্বহীদক সৎকাৰ কৰা হৈছিল, এগৰাকীক কবৰ দিয়া হৈছিল, ইছলাম ধৰ্মাৱলম্বী আছিল, বাকী অন্ত্যেষ্টিক্ৰিয়া বাকী কেইগৰাকীৰ 5গৰাকীৰ একে ঠাইতেই সম্পন্ন হৈছিল। আমি এই ঐতিহাসিক পথাৰখনত আজি সংঘবদ্ধ হৈছোঁ। এই নলবাৰী অসম আন্দোলনৰ দুৰ্গ আছিল। আমাৰ মাজৰ পৰা চিৰকালৰ কাৰণে হেৰাই যোৱা নগেন শৰ্মা ডাঙৰীয়াক আজিৰ এই পবিত্ৰ দিনটোত শ্ৰদ্ধাৰে মৰিছোঁ। আন্দোলনৰ নেতা আছিল, আন্দোলনৰ কালচোৱাত
অসম গণ পৰিষদৰ নেতৃত্ব বহন কৰিছিল, অসম চৰকাৰৰ মন্ত্ৰী হৈছিল। আমি তেখেতক আজিৰ দিনটোত শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। য'তে আছে তেখেতৰ আত্মাই চিৰশান্তি লাভ কৰক, আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আন্দোলন হ'ল, দল গঠন হ'ল, চৰকাৰ হ'ল, বহু সময় চাওঁতেই পাৰ হৈ গ'ল, বহু আমাৰ পৰা নোহোৱা হৈ গ'ল, বহু আঁতৰি গ'ল, কিন্তু আমি থমকি ৰোৱা নাই। আমি আগুৱাই যাবলৈ প্ৰয়াস কৰিছোঁ, আমি চেষ্টা কৰিছোঁ। ৰাজ্যখনৰ প্ৰান্তে প্ৰান্তে গৈ ৰাইজৰ লগত মত বিনিময় কৰিছোঁ, কৰ্মীৰ লগত মত বিনিময় কৰিছোঁ, মনৰ উমান লৈছোঁ। আমি উৎসাহিত হৈছোঁ। আমি জানো যে 1985 চনৰ পিছত ৰাজ্যখনৰ 84টা সমষ্টিত আমি বিভিন্ন সময়ত জয়লাভ কৰিছোঁ। বিভিন্ন সময়ত বহু সমষ্টিত আমি পৰাজয় বৰণ কৰিছোঁ। আমি জানো যে এতিয়াও এই 84টা সমষ্টিকে ধৰি ৰাজ্যখনৰ বহুকেইটা সমষ্টিত আমাৰ শিপা আছে। এই শিপাত যদি আমি হাৰ পানি দিওঁ, আমি দলটোক শক্তিশালী কৰিব পাৰিম। আৰু মোৰ দৃঢ় বিশ্বাস যে দল অনাগত দিনত শক্তিশালী হ'ব। কাৰণ যোৱা 35টা বছৰত অসমৰ মানুহে অসমৰ ৰাজনৈতিক পথাৰখনত, সামাজিক ক্ষেত্ৰখনত, সামগ্ৰিকভাৱে ৰাজ্যখনত কি ঘটিছে, কি নঘটিছে, কেনেদৰে কোনে চৰকাৰ চলাইছে, কি কৰিছিল, এই গোটেই কথাবোৰ সূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰিছে। আৰু মই ভাবোঁ যে পৰিৱৰ্তিত ৰাজনৈতিক পৰিস্থিতিত অসম গণ পৰিষদক বদনাম কৰি নতুন নতুন ৰাজনৈতিক দল গঠনৰ যি কুচকাৱাজ চলিছিল বা বাস্তৱত ৰূপ পাইছে, এইবোৰ কথাও মানুহে ভালদৰে পৰ্যবেক্ষণ কৰি গম পাইছে যে অসম গণ পৰিষদে আমাৰ একমাত্ৰ আঞ্চলিক ৰাজনৈতিক দল, আঞ্চলিক স্বাৰ্থ ৰক্ষা কৰিব পৰা দল, অসম অসমীয়াৰ স্বাভিমান ৰক্ষা কৰিব পৰা দল, বিশ্বাসযোগ্য দল। কাৰণ এই দলটো ৰাইজৰ তেজেৰে গঢ়া দল। আৰু সেইকাৰণে মই নহয়, আজি অসমৰ লক্ষ লক্ষ আঞ্চলিকতাবাদত বিশ্বাসী লোকে অনুভৱ কৰে যে অসম গণ পৰিষদ দল অসমৰ মাটিত শক্তিশালী হৈ থাকক। চিৰকালৰ কাৰণে অসম গণ পৰিষদ দল অসমৰ মাটিত আঞ্চলিকতাবাদৰ স্তম্ভ হৈ থাকক। আৰু সেইবাবেই হয়তো ৰাজ্যখনৰ প্ৰান্তে প্ৰান্তে যিবোৰ সভা সমিতি অনুষ্ঠিত হৈছে, কৰ্মী সমাৰোহ অনুষ্ঠিত হৈছে, জাতীয় ঐক্য সমাৰোহ অনুষ্ঠিত হৈছে, অগণন লোকে অংশগ্ৰহণ কৰিছে। মই তাৰ বাবে অসমৰ সমূহ আঞ্চলিকতাবাদত বিশ্বাসী লোকক মই আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আমি দলটোক নতুন ধ্যান ধাৰণাৰে আমি আগবঢ়াই নিবলৈ চেষ্টা কৰিছোঁ। দলটোলৈ বহুত নতুন নতুন মানুহ আহিছে, নৱপ্ৰজন্মৰ যুৱক যুৱতীসকল আহিছে। তেওঁলোক হৈছে আমাৰ প্ৰাণ, আমাৰ শক্তি। আজি অসম গণ পৰিষদ দলৰ এখন কৰ্মী সভা, দলৰ যথেষ্ট সংখ্যক কৰ্মীৰ ইয়াত সমাৱেশ কৰিছে, শুভাকাংক্ষী দলৰ কৰ্মীসকল হৈছে দল এটাৰ শক্তিৰ আধাৰ। আৰু আমি জানো যে আমাৰ যিসকল কৰ্মী, এইসকলৰ সাহস আছে, মনৰ দৃঢ়তা আছে। আৰু সেইকাৰণেই অসম গণ পৰিষদ দলৰ পতাকাখন এতিয়াও অগৌৰৱে অসমৰ আকাশত উৰি আছে। কাৰণ বহু নেতা আমাৰ পৰা গ'ল, আঁতৰি গ'ল। আপোনালোকে সকলোৱে জানে কোন গ'ল, কেনেকৈ গ'ল, কিয় গ'ল, কাৰ বাবে গ'ল, কাৰ স্বাৰ্থৰ বাবে গ'ল। এইবিলাক কথা মই আজিৰ দিনটোত ক'বলৈ নাযাওঁ।
কিন্তু আপোনালোকৰ দৰে যিসকল দলৰ নিষ্ঠাবান সৈনিক কিবা পাইছে বা নাপাইছে সেই কথা আপোনালোকে বিবেচনা কৰা নাই। একো নোপোৱাকৈ পেটত গামোচা বান্ধিও মই দেখিছো যে অসমৰ বিভিন্ন ঠাইত দলৰ সৈনিকসকলে নিষ্ঠাৰে দলটোলৈ আৰু দলটোৰ জৰিয়তে অসমলৈ সেৱা আগবঢ়াই যাবলৈ অহোপুৰুষাৰ্থ প্ৰচেষ্টা কৰিছে। আৰু সেইসকল কৰ্মী আপোনালোকক মই হাজাৰ বাৰ মই প্ৰণাম কৰিছোঁ, হাজাৰ বাৰ আপোনালোকক প্ৰণাম কৰিছোঁ, হাজাৰ বাৰ মই চেলুট দিছোঁ। শ্ৰদ্ধাৰ সতীৰ্থসকল, ভাল দিন আহিব, অসম গণ পৰিষদৰ ভাল দিন আহিব। ধৈৰ্য লাগিব, কৌশল লাগিব, নিষ্ঠা লাগিব, সততা লাগিব, একাগ্ৰতা লাগিব। মোৰ দৃঢ় বিশ্বাস ভাল দিন আহিব। যোৱা সময়ছোৱাত আপোনালোকে জানেই আমি কেনেধৰণেৰে দিন অতিবাহিত কৰিবলগীয়া হৈছে। বিভিন্ন সময়ছোৱাত দল জন্মৰ পাছত কেনেধৰণেৰে আগবাঢ়িবলগীয়া হৈছে। দল পৰিপক্ক হৈছে। যোৱা ৩৫টা বছৰে দলৰ কৰ্মীসকলে ৰাইজে যিদৰে দেখিছে, বহুত কথা শিকিছে, এক সিদ্ধান্ত লৈ আহিছে, দলৰ কৰ্মীসকলেও বহুত কথা শিকিছে, পৰিপক্ক হৈছে। আৰু সেইবাবেই দলটোৱে সঠিক ৰাস্তাৰে বৰ্তমান সময়ত আগবাঢ়ি যাবলৈ সক্ষম হৈছে। তাৰ মাজতে আপোনালোকে জানে যে কংগ্ৰেছৰ চৰকাৰ থকা অৱস্থাত কিদৰে দলটোক নিক্ষেপ কৰি দিবলৈ বিচাৰিছে, বিৰোধী দলত থকা অৱস্থাতো কিদৰে দলটোৰ বিৰুদ্ধে কেতবোৰ অপপ্ৰচাৰ কৰি দলটোক জনসাধাৰণৰ মাজত জনমানসত হেয় প্ৰতিপন্ন কৰি আঞ্চলিকতাবাদৰ শিপাডাল উভালি পেলাবলৈ কিদৰে প্ৰয়াস কৰিছে। আৰু সেই চেষ্টা এতিয়াও অব্যাহত আছে। কাৰণ কংগ্ৰেছ এনেকুৱা এটা দল যিটো দল ক্ষমতাত নাথাকিলে উন্মাদ হৈ পৰে, বলিয়াৰ দৰে কংগ্ৰেছ হৈ পৰে, উন্মাদ হৈ পৰে। এতিয়া কংগ্ৰেছে কি কৰিছে? কংগ্ৰেছে অসম বচাবলৈ কেইখনমান গাড়ী তেওঁলোকে ৰাইজৰ মাজলৈ পঠাব খুজিছে। কি সমস্যা আছে ৰাজ্যখনত বুজ ল'বলৈ বেলেগ বেলেগ সুকীয়া ব্যৱস্থাও কৰিছে। এই কংগ্ৰেছ নেতা যিসকলে দেশৰ স্বাধীনতা আনিছিল সেইসকলে আজিও অসমৰ মানুহৰ মনোবেদনা, অসমৰ সমস্যা বুজি নাপালে। আৰু যিবিলাকে তেনেকুৱা দিহা পৰামৰ্শ দিব, পইচাও দিব, বোলে মোবাইল দিব, এয়া হৈছে কংগ্ৰেছৰ ৰাজনীতি। আজি আমি এনে সংগ্ৰাম কৰিবলগীয়া হৈছে, চৰকাৰত থাকোঁতেও আমি সংগ্ৰাম কৰিবলগীয়া হৈছে। কিয়? এয়া কাৰ বাবে, কাৰ ভুলৰ কাৰণে? এই কথা আপোনালোকে ভাবি চাব লাগিব। আপোনালোকে সঠিকভাৱে আমাৰ ৰাজনৈতিক ইতিহাস আপোনালোকে বিশ্লেষণ কৰিব লাগিব আৰু শুদ্ধ পথত আমি গতি কৰিব লাগিব। শত্ৰু কোন, মিত্ৰ কোন সঠিকভাৱে আমি চিনি পাব লাগিব, চিহ্নিত কৰিব লাগিব। কাৰণ আমি দেখিছোঁ যে যোৱা দিনকেইটাত কংগ্ৰেছে অ'ত ত'ত আমাৰ দলৰ বিৰুদ্ধে অপপ্ৰচাৰ কৰি আছে। ইয়াত আপোনালোকে জানেই যে এটা সময়ত এই জিলাৰে প্ৰতিনিধি আছিল নীলমণি সেন ডেকা। নীলমণি সেন ডেকাই মাজে মাজে কেতবোৰ মন্তব্য দি হাৰ পায়। মই কংগ্ৰেছৰ অন্য নেতাৰ কথা নকওঁৱেই। আৰু এই নীলমণি সেন ডেকা যেতিয়া অসমৰ কৃষিমন্ত্ৰী আছিল, কৃষি বিভাগটোক কোন পৰ্যায়লৈকে লৈ গৈছিল এই কথা আপোনালোকে নজনা নহয়। অসমবাসী প্ৰত্যেকেই এই কথাখিনি জানে।
250 টকীয়া চাউল 250 টকীয়া ভাত খুৱাম বুলি সমগ্ৰ নলবাৰীবাসীক আহিয়াতৰ প্ৰাপ্ত কৰিছিল, সন্মান লাঘৱ কৰিছিল নলবাৰী ৰাইজৰ। নলবাৰী এনে এটুকুৰা জেগা, আমি বেলেগ দৃষ্টিৰে চাওঁ নলবাৰীৰ বহু শিক্ষিত যুৱক যুৱতী ক'ত নাই, অসমৰ ক'ত নাই, দেশখনৰ ক'ত নাই, পৃথিৱীৰ বিভিন্ন ঠাইত আছে। উচ্চ চিন্তা, উচ্চ ধ্যান ধাৰণাৰ অধিকাৰী, উচ্চ শিক্ষিত বহুত আছে। সংস্কৃতিবান এটুকুৰা ঠাই, কিন্তু সেই ঠাইৰ পৰা প্ৰতিনিধিত্ব কৰি নীলমণি সেন ডেকাই যিবোৰ কথা সময়ে সময়ে কয়, এইবিলাকে নলবাৰী ৰাইজৰ মৰ্যাদা লাঘৱ কৰে। কিমানক চাকৰি দিলে নীলমণি সেন ডেকাই, কিমানক চাকৰি দিলে আপোনালোকে ক'ব পাৰিবনে? চৈধৰ ৰাইজ দেখুৱাই দিব পাৰিবনে? আপোনালোকে দেখুৱাই দিব পাৰিব যে তেওঁৰ পুতেকক তেওঁ ACS দিলে, হয়নে? তেওঁৰ পুতেকক ACS দিলে, কিন্তু খালি থকা পিয়ন চাকৰিটো তেখেতে নিযুক্তি দিবলৈ নোৱাৰিলে বা নিদিলে, ইচ্ছা প্ৰকাশ নকৰিলে, ৰাজনৈতিক ইচ্ছা নাই। গতিকে এই কথাবোৰ বৰ্তমান সময়ত আমি ভালকৈ চিন্তা চৰ্চা কৰিব লাগিব আৰু আমাৰ মাজৰ পৰা আমি যোগ্যজনক অসম বিধানসভালৈ নিৰ্বাচিত কৰিব লাগিব। মানুহ হ'ব লাগিব, যিবিলাকক আমি পঠাওঁ সেইসকল যাতে মানুহ হয়। আমি যদি মানুহক পঠাওঁ তেতিয়াহে আমাৰ সমস্যাবোৰ সমাধান হ'ব। মই আশা ৰাখিম এই কথাখিনি আপোনালোকে নিশ্চয় আপোনালোকে সকলোৱে হৃদয়ংগম কৰিব পাৰিব। শ্ৰদ্ধাৰ ৰাইজ, মানে লক্ষ্মীনাথ বেজবৰুৱাৰ এফাকি এটা কবিতা আছিল, প্ৰেমত ঘূৰিছে ভূমণ্ডল আৰু প্ৰেমত ফুলিছে শতদল। আপোনালোকে জানে নিশ্চয়। এতিয়া কংগ্ৰেছৰ অৱস্থাটো তেনেকুৱা হৈছে। কংগ্ৰেছৰ অৱস্থাটো এতিয়া তেনেকুৱাই হৈছে, আজমল নহ'লে কংগ্ৰেছ নাবাচে। আজি কেইদিনমানৰ আগত আজমল চাহাবে কি ক'লে আপোনালোকে দেখিলে, শুনিলে, জিভা পিছল খালে। মহাপুৰুষ জনাক যি বুলি সম্বোধন কৰিলে তেখেতৰ সতীৰ্থই, ইয়াতকৈ আমাৰ কাৰণে দুৰ্ভাগ্যৰ কথা একো থাকিব নোৱাৰে। তথাপিও কংগ্ৰেছ বাচিব লাগিব, কংগ্ৰেছে নেৰে, এৰিলে কংগ্ৰেছৰ বিপদ। গতিকে তেনেকৈয়ে বৰ্তমান সময়ত বুজাবুজিৰ মাজেৰে সমাজখনক ভাগ কৰি থান কৰি আমাৰ সমন্বয়ৰ এনাজৰী বিনষ্ট কৰি কংগ্ৰেছ AIUDF মিলি পুনৰ চৰকাৰ গঠন কৰাৰ সপোন দেখিছে। তেওঁলোক মিলিব, ইয়াত অস্বাভাৱিকতা নাই। ভালে ভাল পাই ভালক বুলি এটা কথা আছে। ভালে ভাল পাই ভালক আৰু যাবৰে ভাল পাই খালক। গতিকে কেনেধৰণেৰে তেওঁলোকে আগবাঢ়িছে আৰু কি কৰিব এই কথা সহজে অনুমেয়। শ্ৰদ্ধা ৰাইজ, আমি আশা কৰিম যে সন্মুখত আমাৰ যি নিৰ্বাচন আছে, এই নিৰ্বাচনলৈ দলৰ প্ৰতিজন কৰ্মীয়ে শক্তি গোটাব, জনসংযোগ বৃদ্ধি কৰিব। আমি সমগ্ৰ ৰাজ্যখনতে এনেদৰে ঘূৰিছোঁ আৰু অনাগত দিনত আমি ঘূৰিম। আৰু আপোনালোকে এটাই বিশ্বাস ৰাখক যে দল উজ্জীৱিত হ'ব, দলৰ কৃতগৌৰৱ ঘূৰি আহিব। কাৰণ আমি দলটোক নতুন ধ্যান ধাৰণাৰে আগবাঢ়ি লৈ যোৱাৰ প্ৰয়াস আমি কৰিছোঁ, তাৰ কাৰণে ৱৰ্ক কৰিছোঁ, মানুহৰ লগত যোগাযোগ কৰিছোঁ। আমি স্পষ্ট ভাষাত কৈছোঁ
কাৰণ এটা সময়ত দলটোৰ বিৰুদ্ধে কেতবোৰ অভিযোগ আছিল বিশেষভাৱে অভিযোগ আছিল যে অসম গণ পৰিষদ দল কেৱল অসমীয়া ভাষীৰ দল আমি কৈছো যে ভাৰতীয় সংবিধানে যাক ভাৰতীয় বুলি কৈছে সেইসকল অসমত সদায় অসমীয়া হৈ থাকিব তেওঁ যি জাতি জনগোষ্ঠীৰে নহওক কিয় যি ভাষা ভাষীৰে নহওক কিয় যি ধৰ্মৰে নহওক কিয় আমি মহাপুৰুষজনাৰ আদৰ্শেৰে আমি সমাজখন আগুৱাই লৈ যাব বিচাৰিছো এখন সমৃদ্ধিশালী অসমৰ আমি পৰিকল্পনা আমি কৰিছো আমাৰ অৰ্থনৈতিক ভেটি আমি শক্তিশালী কৰাৰ আমি কুপৰিকল্পনা আমি কৰিছো আমাৰ গৰিষ্ঠ সংখ্যক ৰাইজ কৃষক আজি বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ অসম গণ পৰিষদ দল অংশীদাৰ আৰু আমাৰ দলটো অংশীদাৰ হিচাপে আৰু মোৰ ওপৰত থকা এক দায়িত্ব কৃষি আৰু এনিমেল হাজবেণ্ডাৰী ভেটেনেৰী এই বিভাগকেইটাৰ দায়িত্ব আছে তো মই দেখিছোঁ যে এই ক্ষেত্ৰখন এখন সম্ভাৱনাপূৰ্ণ ক্ষেত্ৰ ৰাজ্যখনক আগবঢ়াই নিয়াৰ একমাত্ৰ অন্যতম ক্ষেত্ৰ কাৰণ ৰাজ্যখনৰ গৰিষ্ঠ সংখ্যক ৰাইজ কৃষক কোনো চৰকাৰে কেতিয়াও চাকৰিৰ জৰিয়তে নিবনুৱা সমস্যা সমাধান কৰিব নোৱাৰে আমি কৃষি ক্ষেত্ৰখনৰ ওপৰত বিশেষভাৱে আমি মনোনিৱেশ কৰিছোঁ যোৱা সময়ছোৱাত কৃষি ক্ষেত্ৰখনলৈ এক যুগান্তকাৰী পৰিৱৰ্তন আহিছে উৎপাদন বাঢ়িছে বাহিৰৰ বজাৰ আমি দখল কৰিছোঁ আমাৰ উৎপাদিত ফচল কেৱল দেশৰ অন্য ৰাজ্যলৈকে নহয় বিদেশলৈকে আমি পঠাবলৈ সক্ষম হৈছোঁ কৰোণা কালত বহুত নতুন অভিজ্ঞতা আমাৰ হৈছে বহুত নতুন অভিজ্ঞতা হৈছে গতিকে আমি নিজৰ ভৰিত থিয় হৈ থাকিবলৈ হ'লে আমি কৃষি আৰু আনুষংগিক খণ্ডৰ ওপৰত আমি গুৰুত্ব আৰোপ কৰিবই লাগিব আমি কেৱল ৰাজনীতি কৰিলেই নহ'ব আমি কেৱল শিক্ষানুষ্ঠানলৈ গ'লেই পাঠ্যক্ৰমৰ কথাবিলাক শিকিলেই তাৰ পৰা চাকৰি বিচাৰি ফুৰিলেই নহ'ব আমাৰ মানুহে পৰিশ্ৰম কৰিবলৈ শিকিব লাগিব পৰিশ্ৰম কৰিব লাগিব কঠোৰ পৰিশ্ৰমৰ বিকল্প নাই কঠোৰ পৰিশ্ৰম কৰিব লাগিব আৰু তেতিয়াহে আমি আমাৰ ৰাজ্যখন আমি ভবা ধৰণে এখন সমৃদ্ধিশালী ৰাজ্য আমি দেখিবলৈ পাম কৰ্মকৰ্তাসকলে ৰাজ্যখনৰ অৰ্থনৈতিক ভেটি সবল কৰাৰ ক্ষেত্ৰতো নিশ্চয় গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব 14 ফেব্ৰুৱাৰীত ভেলেণ্টাইন ডে আছে নহয় কংগ্ৰেছ আজমলৰ প্ৰেমটো চাবলগীয়া হ'ব কাৰণ এইটো এটা প্ৰেমৰ দিৱস ৰাহুল গান্ধী আহিব আজমলতে ঘূৰিছে কংগ্ৰেছ এতিয়া ৰাইজে ক'বলৈ আৰম্ভ কৰিছে যে আজমলতে ঘূৰিছে কংগ্ৰেছ আৰু আজমলৰ আঁতৰতে ফুৰিছে কংগ্ৰেছ গতিকে ভেলেণ্টাইন ডে'লৈ আমি অপেক্ষা কৰোঁ সকলোৱে দেখিম আমি চাম ৰাইজ এই দুটা দলৰ প্ৰতি আমি সাৱধান হ'ব লাগিব আপোনালোকে পাহৰি গ'লে নহ'ব কংগ্ৰেছে বিদেশীৰ কাৰণে ৰাস্তা খুলি দিছিল যাৰ কাৰণে আমি আন্দোলন কৰিবলগীয়া হ'ল যাৰ কাৰণে বহুজন যুৱক শ্বহীদ হ'ল আমাৰ মাজৰ পৰা চিৰকালৰ কাৰণে হেৰাই গ'ল সেই ইতিহাসটো পাহৰি যদি আমি অন্য পথেৰে গতি কৰোঁ তেতিয়াহ'লে আমাৰ বিপদ অনিবাৰ্য জাতিটোৰ বিপদ গতিকে এই কথাবোৰ মনত ৰাখি আমি আগবাঢ়ি যাব লাগিব মই বিশেষ নকওঁ এইখিনি কথাৰে মই আগতীয়াকৈ আপোনালোকৰ মাজৰ পৰা বিদায় ল'ম কাৰণ এখন চৰকাৰী এখন সভা আছে আপোনালোকে জানে যে সৰুসজাইত এখন সভা আছে সেই সভাখন গৈ মই পাবগৈ লাগিব আমাৰ মাজত এনে মঞ্চত নহা এগৰাকী শিল্পীও আহিছে দিক্ষু নলবাৰী নহয় দিক্ষু নলবাৰী গতিকে নলবাৰীৰ সন্তান দিক্ষুৱে গান গাব আৰু কল্পনা এগৰাকী নামনি অসমৰ বোৱাৰী সবল কণ্ঠ গতিকে কল্পনাই গীত গাব আৰু আমাৰ দলৰ জ্যেষ্ঠ নেতাসকল আছেই তেখেতসকলে হাৰুৱা বক্তব্য দিব গতিকে এইখিনি কথাই মই আজিৰ দিনটোত ক'লোঁ সকলোৰে সুবাসিক বিচাৰিছোঁ যাতে অনাগত দিনত দলটো আমি আপোনালোকে ভবাৰ দৰে যাতে আমি আগবঢ়াই আমি লৈ যাব পাৰোঁ কংগ্ৰেছৰ ইয়াত কিবা ভূঞা বুলি এজনৰ কথা শুনি থাকোঁ
ভূঞা নহয়নে? বৰদ্বীপ ভূঞা। কংগ্ৰেছে যিমান ফাঁকিবাজ মানুহ, মিছা কথা কোৱা, দুষ্ট দগাবাজ মানুহবিলাক য'ত ত'ত লয়, য'তে ত'তে লয়। তেনেকে আপোনালোকে জোৰেৰে ক'লে এইখন এনেকুৱা মঞ্চ নহয়, এইখন কেণ্ডিডেট দেখুওৱা মঞ্চ নহয় ডাঙৰীয়া। আপোনালোক যদি দলৰ প্ৰকৃত কৰ্মী হয় তেতিয়া দলীয় শৃংখলা মানিয়ে কথাবিলাক ক'ব আৰু কামবিলাক কৰিব দেই। সেই কথা মোৰ পৰা আপোনালোকে তেনেকে আদায় কৰিব নোৱাৰিব, বেলেগৰ পৰা পাৰিব পাৰে, অসম্ভৱ। গতিকে মই সকলো দলৰ কৰ্মীলে মই আন্তৰিক শ্ৰদ্ধা জনাইছোঁ। দলৰ প্ৰতিগৰাকী কৰ্মীৰ ওপৰত মোৰ বিশ্বাস আছে, আস্থা আছে, আৰু প্ৰতিগৰাকী কৰ্মীয়ে দলৰ শৃংখলা মানিব বুলি মোৰ বিশ্বাস আৰু আস্থা ৰাখি মোৰ বক্তব্য সামৰণি মাৰিলোঁ। জয় অসম, জয় অসম, জয় অসম, জয় অসম। অসম গণ পৰিষদ জিন্দাবাদ, অসম গণ পৰিষদ জিন্দাবাদ, অসম গণ পৰিষদ জিন্দাবাদ, জিন্দাবাদ। মই আকৌ কম, য'ত জিকাৰ সম্ভাৱনা আছে এই সম্ভাৱনা থকা চিটবিলাক আমি লক্ষ্য কৰি ল'ম। গতিকে সম্ভাৱনীয়তাটো অসমৰ বিভিন্ন সমষ্টিত সম্ভাৱনীয়তাটো দেখাৰ পৰিৱেশ দলৰ কৰ্মীসকলক ৰচনা কৰিবলৈ মই অনুৰোধ জনাইছোঁ। ধন্যবাদ।